এইটো ৰাস্তা আপুনি যদি যোৰহাটৰ পৰা গোলাঘাটলৈ আহে তেতিয়াহ'লে আপুনি বাটতে পাব। মানে এই ৰাস্তাটো প্ৰায় 300ৰ পৰা 400 মিটাৰমান ডিষ্টেঞ্চ ৰাস্তাটো বনোৱা হোৱা নাই। হয়তো মানে বনাব এইটো, কিন্তু মানে বৰ্তমান অৱস্থা অতি কাহিল। মানে ইমান ধূলি ওলায়, মানে যদি কোনোবা স্কুল বা কলেজৰ ল'ৰা ছোৱালী যদি এইটো ৰাস্তাইদি বাইক লৈ যায় অথবা এনেও যদি যায় মানুহ, মানে আপুনি ভাবিবনে যে আপুনি গৈ ধুনীয়াকৈ মানে সেই জেগাটোলৈ গৈ পাবগৈ। মানে আপোনাৰ চোলা কাপোৰ ধূলি লাগি অৱস্থা বেয়া হ'ব। অকল সিমানেই নহয়, আমাৰ যি পাৰ্টিকুলেট মেটাৰ 2.5 আৰু পাৰ্টিকুলেট মেটাৰ 10 সেইকেইটা আমাৰ শৰীৰৰ কাৰণে বহুত বেছি অপকাৰী হয়। আৰু এই যি ধূলি, এই ধূলিবিলাকত আমাৰ যি নাকত সোমাই পাৰ্টিকুলেট মেটাৰ, সি আমাৰ শৰীৰটো যথেষ্ট আমাৰ হাৰ্ম কৰিব পাৰে। আমাৰ লাংছত ডিজিজ হ'ব পাৰে, আমাৰ গোটেই ব্লাডত মিক্স হৈ যাব পাৰে। গতিকে ভাবক কিমান বেছি ভয়ংকৰ। গতিকে ইয়াৰ ওপৰত যাতে অতি সোনকালে কিবা নহয় কিবা এটা কাম কৰে, তাৰ কাৰণে মই যিসকল দায়িত্বশীল বিষয়া আছে তথা চৰকাৰক মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু এই ৰাস্তাটো মানে হয়তো চাগে এনেও বনাব, কিন্তু বনোৱাৰ আগত মানে বৰ্তমান সময়ত মানে এটলিষ্ট পানী অলপ দি, মানে ডেইলি এটলিষ্ট অলপ অলপ তাত পানী দিব পাৰে। তেতিয়া এটলিষ্ট মানে ৰাস্তাটো অলপ মানুহখিনিয়ে যি ৰাস্তাদি যায় তেওঁলোকে যথেষ্ট সকাহ পাব। নহ'লে চাওকচোন এনেকুৱা ধূলি ওলালে আপুনি কেনেকৈ পাৰিব বাৰু? যদি আপোনাৰ এখন ধুনীয়া গাড়ী নাই তেতিয়া আপুনি যাব পাৰিবনে এখন চাইকেল বা বাইক লৈ বা খোজকাঢ়ি?